নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 5 জুনৰ তাৰিখত আজি পৰিৱেশ দিৱস বুলি আমি সকলোৱে গছপুলি ৰুম। আমাৰ এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনৰ সকলো সদস্য দুই এজনে যিমানখিনি আছোঁ আমি ইয়াতে তৰাণী 1 নম্বৰ তৰাণী ৰাস্তা কাণে কাণে আমি চাচি প্লান্টেশ্যনটো কৰিম বুলি ভাবিছোঁ। গতিকেলৈ আমাৰ 1 নং তৰাণীত চাচি প্লান্টেশ্যনটো ভালকৈ হোৱা নাই, কিন্তু আমাৰ গাঁৱৰ পৰা মিনিমাম 1 কিলোমিটাৰ দূৰলৈকে চাচি প্লান্টেশ্যনটো খুবেই হৈছে। তাতে বহুতবিলাক ৰাইজে চাচি বিকি বহুত লাভালাভো হৈছে। সেইটো কাৰণে আমি চাচি প্লান্টেশ্যনটো সকলোৱে কৰিলেহে আমাৰ ইয়াত মানে প্ৰডাকশ্যনটো হ'ব আৰু তাৰ পখিলাজনী আহিব। সেইটো তাৰে এটা ডেমো হিচাপত আমি কিছুমান পুলি আজি পৰিৱেশ দিৱস বুলি সকলো ঘৰে ঘৰে মিনিমাম 5 জোপাকৈ আমি গছপুলি দিবলৈ আজি চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি বন্ধুসকল, আপোনাৰ পুলি আহি পাই গ'লি। চাচি পুলি যিবিলাক আপোনালোকৰ আজি ৰোপণ কৰিম বুলি আগত স্কিপত কোৱা হৈছিলে, আমাৰ 1 নং তৰাণী আলি কাণে কাণে দিয়া হ'ব। এইবিলাক আপোনাৰ চাচি প্লাণ্টবিলাক এইবিলাক থক। একচুৱেলি আলি কিনাত মানে এনেকুৱা কৰিম বুলি ভাবিছোঁ মই, ধৰক প্ৰতিজন মানে গৃহস্থকে এটা এটাকৈ পুলি দি যাম। তেওঁবিলাকে মানে নিজে আপডাল কৰিব ভালকৈ, কাৰণ কেলৈ আলি কাষত দিলে এতিয়া পটককৈ আমি ঘোঁৰাবিলাকৰ ব্যৱস্থা কৰিব নোৱাৰিম। সেইকাৰণে গৃহস্থক চমজোৱা হ'ব যে এইটো আপোনালোকে পুলি এইটো আপোনালোকে ভালকৈ আপডাল কৰিব, সেইটো ছিষ্টেমত মানে তেওঁ নিজৰ বাউণ্ডেৰীত লগাব। সেই তেনেকৈ পুলিবিলাক দি যাম বুলি ভাবিছোঁ। আৰু এইফালে মেহগনি প্ৰডাক্ট আছে, এইবিলাক চব মেহগনি আছে আৰু ৰঙা চন্দনৰ পুলি কেইটামান আছে। সেইকেইটা নামঘৰ চামঘৰ এনেকুৱাবিলাকত ৰুম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বৰ্তমান আমি ওলাইছোঁ, কেনেকৈ প্লাণ্টটো লগাম, কাক কেনেকৈ দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ফাইনেলি আমাৰ উদয়পুৰ প্ৰাথমিক বিদ্যালয় আমি পালোহি। এতিয়া আহি ইয়াতে কেইজোপামান ৰোপণ কৰিম, তাৰপিছতে আলি কাষে কাষে অলপ ৰুব লাগিব। এইজন আমাৰ ছাৰ, আমাৰ বেটাহঁতৰ স্কুলৰ ছাৰ হয়। এইফালে আমাৰ বাইদেউ আছে, বাইদেউ আছে এইফালে। আমি ইয়াতে প্ৰথম আৰম্ভণি আমি স্কুলতে কৰিছোঁ। দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সেই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত আমি গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছোঁ। সেইটোৱে, সকলোৱে গছপুলি ৰুৱক, পৃথিৱীখন এনেকৈ জীয়াই ৰাখক। ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু বহুত চাবলগীয়া আছে, শিকিবলগীয়া আছে। প্ৰত্যেকৰ হাততে খুলি থাকিব লাগিব না। থেংক ইউ, ৱেলকাম। এইফালে পুলিকেইটা চপাই দিয়া ধন্যবাদ। ভালকৈ বহিবা দেই চবেই, গছ পুলিটো ভালকৈ ৰুবা। এইফালে তামোল এটা দি দিয়া দিছোঁ, ৰুব লাগিব, চাব লাগিব, ইয়াক ডাঙৰ কৰিব লাগিব দেই। এইটো ডাঙৰ কৰিলে তোমালোকে সময়ত বহুত পইচা পাবা দেই। ভালকৈ ৰুবা, আজি ৰুবাকৈ ভালকৈ। মাহঁতক ঘোঁৰা এটা দি দি পেলাই ক'বা ধুনীয়াকৈ ৰুবা। আৰু লাগিব লৈ না, এটা নহয় চাউল এটা লাগিব নহয়। আমাৰ এই পোৱালি কি কম 3দিনমান লৈ 4দিনমান লৈ ইয়াতে আমাৰ হেৰি ঘৰতে হয় নি? বহুত বহুত ধন্যবাদ। প্ৰতি বছৰে আপুনি আমাৰ বিদ্যালয়ত এনেকৈ গছপুলি প্ৰদান কৰেহি বিশ্ব পৰিৱেশ দিৱসত। গতিকে মই বিশ্বজিৎ বৰাক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আগলৈকে যাতে আপুনি এনেধৰণে আমাৰ বিদ্যালয় হওক বা আমাৰ এই সমাজখন যি সেউজীকৰণৰ যি ধাৰণা লৈছে, যি চিন্তা প্ৰচাৰ কৰিছে, সেই কামত যাতে সফল হয় আৰু আগবাঢ়ি যায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। এইটো কাটচোন। দিম ৰ'বা, কোনটো লাগিব? এইটো এইটো ন ই বাচি থৈছে মানে। ভালকৈ ৰ'বাগে দেই ঘৰত।
বাইদেউ এটা লৈ যাওক তুমি এটা লৈ যাওক অংগনবাড়ী ল'ৰাখিনি আছে নাই নাই অঁ এবাৰ ফটো এটা মাৰি চবকে দেখাই দিয়া চবে ৰোৱা পুলি ৰোৱা চবে একেলগে ৰোৱা ৰোৱা চবে ৰোৱা ভাত পালা এইখিনি যে তামলি এইকেইটা এটা খাই নিদিয়া ৰুবলৈ গৈছে ৰুই দিয়া চবে ৰুই যোৱা এইফালে 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 দিয়া এইখিনি লাগিব ন এইকেইটা খাই দিয়া দিয়া দি দিয়া থাকে আমি দিয়া এখন মাটিটো কোমল হোৱাৰ বেছি দৰকাৰ খানিব নালাগে সেই মূল এটা খানি দিয়া এইকেইটা দিয়াচোন মই এটা চাউৰক হৈ যাব বেছিকৈ পুতিছা আৰু ইমান নুপুতিবা হৈ যাব আমাৰ আহিলে যাবা আকৌ নোযোৱা নেকি যাম যাম অঁ মাতিছোগে নহয় ঘৰত যাম যাম গছজোপা পুতি পিনি এনেকৈ এনেকৈ ভৰিয়ে অলপ অলপ গছকি দিবা তাইক দি পিনি চাইডটো গছজোপা হাৱা পেলাব মানে গছ নহ'ব তিনিটা আছে কিন্তু পুলি আৰু তাৰ সেই পুলি এটা দি থৈছোঁ ন তামোলি গাবা খাই দিয়া মাতিব লাগিছিল আজি বাৰু সঞ্জয়হে মাতিব লাগিছিল আমাৰ বিশ্ব ১ নং টৰাণী উদয়পুৰ প্ৰাথমিক বিদ্যালয়ত সকলো প্ৰকাৰ সহায় সহযোগিতা কৰি আহিছে। এইবাৰ সৰস্বতী পূজা বৰ ধুনীয়াকৈ আমি উদযাপন কৰিলোঁ। সৰস্বতী পূজাত সহায় সহযোগ কৰিলে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱসত তেওঁলোকে সহায় কৰি থাকে। আমি যথেষ্ট সহায় পাওঁ। তেওঁলোকে আমাক আশা কৰিছোঁ ভৱিষ্যতলৈকে এইদৰে যাতে তেওঁলোকে আমাক সহায় সহযোগ কৰি অনুষ্ঠানটো আগবঢ়াই নিয়ে তাকেই কামনা কৰি তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। বন্ধুসকল ভিডিঅ'টো আৰু দীঘল নকৰোঁ ভিডিঅ'টো যথেষ্ট দীঘলেই হ'ল আমি ইমানখিনিকে আপোনালোকক দেখুৱালোঁ পৰিৱেশ দিৱস বুলিয়ে সকলোৱে একেলগতে ক'ব লাগে দেই জয় জয় অসম সকলোৱে গছ পুলি ৰুৱক পৃথিৱীখন জীয়াই ৰাখক ধন্যবাদ।